থকা ব্যক্তিজনে কিনো ভাগ্যৱতী সখাগৰা বসুমতী যাহাৰ পালক ভৈলা আপুনি নিপতি আহিও ঐকয়েৰি সাগৰ তীৰ তৰু তলে আমি হবে থাকো মহাবীৰ এহেন্তে ব্ৰাহ্মণ বিশ্বকৰ্মা সমগুণী এখনে দিবন্ত সাজি প্ৰতিমায়া পুনি হেন শুনি এৰি ৰাজা সাগৰ তৰু তলে ৰৈলা চাপি বিপৰণি কত পাছে বিশ্বকৰ্মাক বুলিলা হৰি বাণী হাজি তিনি প্ৰতিমা এখনে দিয়া আনি কৃষ্ণ বলভদ্ৰ সুভদ্ৰা ভগিনী যাৰ যেন লক্ষণ নিমিও ভিনী শুনি বিপৰূপী বিশ্বকৰ্মা গৈলা লৰি তিনি ৰূপতিমা তেতিক্ষণে দিলা গহি প্ৰথমে নিমিলা বলভদ্ৰ শুক্ল কায় আৰপত আখি ফনা চিৰত গাঁৱে নীল বস্ত্ৰকণে এগোটা কুণ্ডল এক হাতে গদাও আৰু হাতত মুখল কৃষ্ণ কণি মিলা তনু মেঘ মজলে পদ্মলোচন শিৱস্থলে গাঁৱে পিত বস্ত্ৰ চকোৱাতে কৰে যাক দৰখনে যোগ তৰে পাপ হৰে
সাজিলা শুভদাতনো সুবৰ্ণ গৌৰাংগ ৰত্নময় অলংকাৰে প্ৰকাশে সবাংগ দিববছে আদিত উন্নত তলদুই বোলা হৰিলা ভূপ পাপৰ মুণ্ডে জুই হৰিৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ আমাৰ আজন্মৰ সেৱাৰ থলী আজি নামামিত সন্ধানী সত্ৰত সমবেত হোৱা আজি পাঠাচাৰ্য আইকে মুখ্য কৰি সমস্ত আমাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু সুপৰিচালক হাতীমীয়াকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি নিবেদিলো। আমি মহাপুৰুষৰ বাংময়ী মূৰ্তি কীৰ্তনত উৰেষা বৰ্ণনৰ দ্বাদশ কীৰ্তন ভাগি আমি আহি পাইছো। প্ৰভু ভগৱন্তৰ কৃষ্ণৰ বাণীখিনি স্বপ্ন দৰ্শন হৈ পৰশু কোঠালৈ ইন্দ্ৰদ্যুম্ন ৰজাই সাগৰৰ তীৰ পাইছেগৈ আৰু তাত যি মতে গৈছে স্বপ্ন দৃষ্ট হৈছিলে সেইমতে গৈ পালেগৈ আৰু পাই ভাই ৰাম কহ ৰাম মনতে সাৰ তপ জপ যজ্ঞ যোগে সিদ্ধি নাই আৰু সেয়াই সত্য ঘোষণা কৰা হৈছে যে ৰাম বোলা ৰাম বোলা ৰাম বোলা আৰু তপ জপ যজ্ঞ যোগে সিদ্ধি নাহি আৰু ঘোষণাটো কেনেকৈ কৰা হৈছে যে নামেইহে সাৰ মন্ত্ৰ তপ জপ যাগ এইবোৰ সাৰ নহয়। তীক্ষ্ণতৰ পৰশু উচায়া হাত উৰি চেদিলন্ত আনন্দে বৃক্ষৰ আগগুৰি পৰশু কোঠাৰ উঠাই লৈ হাতত ধৰি বৃক্ষৰ আগ আৰু গুৰি দুইফালে কাটি পেলালে অৰ্থাৎ টুকুৰা কৰি ললে। দুইফালৰ কৰিবা আকৌ চাহন্তে নিপতি আখিলন্ত হৰি বিশ্ব কৰ্মায়ে সহিতে যে দুফাল কৰিছে কৰিব বিচাৰিছে কিন্তু দুফাল কৰিব খোজতেই বিশ্বকৰ্মাই কৰ্মাক লগত লৈ ভগৱন্ত নিজে আহিলে তালৈ। দিব্য গন্ধ মালা পিন্ধি ধৰি বিপ্ল ৰূপ ৰাজাক বলন্ত হৈত কি কৰিয় ভূপ আৰু এজন ব্ৰাহ্মণৰ বেশ ধৰি আহিছে ভগৱন্তই
দিব্য গন্ধমালা পিন্ধি আহিছে, বিপ্ৰৰূপ ধৰি আহিছে আৰু ৰাজাক সুধিছে তুমি ইয়াত কি কৰিব খুজিছা, কি কৰিছা? কি কাৰ্যে ছেদিলা ইটো মহা তৰুবৰ, নিৰ্জান থানত কেনে আছা একচৰ? কি কাৰণে তুমি এই বৃক্ষ মহাতৰু বৃক্ষজোপা তুমি কিয় কাটিলা? আৰু ইয়াত তুমি অকলে ইয়াত কি কৰিছা? শুনিয়া নিপতিতা সম্বাক চাইলা পাছে, যেন চন্দ্ৰ সূৰ্য দুয়ো প্ৰকাশনতে আছে। তেতিয়া ৰজাই চাইছে যে এখেতসকল কোন, যেন চন্দ্ৰ সূৰ্য দুয়ো একেলগে যেন আহি আছে, ইমান জ্যোতিৰ্ময় দুগৰাকী পুৰুষ। নমস্কাৰ কৰি ৰাজা বুলিলা বচন, শুনিওক দুয়ো গুৰু মোৰ প্ৰয়োজন। আৰু ৰজাই নমস্কাৰ কৰি দুয়োকো সেৱা কৰি প্ৰয়োজনৰ কথা কৈছে। মোৰ প্ৰয়োজন, মই কিয় আছো ইয়াত, এই বৃক্ষ কিয় ছেদ কৰিলো, এয়া শুনা। মাধৱক আৰাধিপে মোৰ হৈল মতি, সাজি বহু দাৰু মই প্ৰতিমা সম্প্ৰতি। মোৰ বৰ হেঁপাহ হৈছে, শ্ৰদ্ধা হৈছে, মই মাধৱক পূজা কৰিম। মাধৱক পূজা কৰিবৰ কাৰণে মোৰ আগ্ৰহ। আৰু এই দাৰু প্ৰতিমা মই সাজিম, অৰ্থাৎ কাঠৰ প্ৰতিমা সাজিবলৈ মোৰ মন গৈছে। স্বপ্নত আদেশ মোক দিলা নাৰায়ণক, কহিলো তোমাৰ আগে স্বৰূপ বচন। এই দাৰু মূৰ্তি সাজিবৰ কাৰণে প্ৰভু ভগৱন্তই মোক স্বপ্নত নিৰ্দেশ দিছে, আৰু এয়া সেইকাৰণেই মই ইয়াত আছো আৰু এই বৃক্ষ ছেদিলো। হেন শুনি বিপ্ৰৰূপ ধাৰী চক্ৰ প্ৰাণী, তুষ্ট হৈয়া নিপতিক বুলিল অন্ত বাণী। আৰু এয়া শুনাৰ লগে লগে বিপ্ৰৰূপ ধাৰী প্ৰভু ভগৱন্তই ৰজাক কলে, ধন্য ধন্য ৰাজা বুদ্ধি উত্তম তোমাৰ, সংসাৰ সাগৰে আত কিছু নাহি পাৰ। কিছু নাহি সাৰ হব লাগে, হয়। ধন্য ৰাজা ইন্দ্ৰদ্যুম্ন, তোমাৰ যি হেঁপাহ, তোমাৰ যি ঈশ্বৰক পুজিবৰ কাৰণে যিটো মতি, এই মতি তুমি ধন্য। সংসাৰ সাগৰত আৰু ইয়াতকৈ সাৰ কথা একোৱেই নাই। অৰ্থাৎ ঈশ্বৰক পুজিবলৈ হেঁপাহ কৰিছে তেওঁ। যেন জল বুদ বুদ তিলে হৈ চন, বিষ্ণু আৰাধিতে তজু সম্পুজিল মন। যেনেকৈ জলত বুদ বুদ, তাৰমানে বুৰবুৰণি উঠে, সেইদৰে তোমাৰো মনৰ বুৰবুৰণি উঠিলে, বিষ্ণু আৰাধনাৰ বুৰবুৰণি। তোমাৰ ঈশ্বৰক পুজিবলৈ মন গল, ইয়াতকৈ আৰু সাৰ সংসাৰত একো ভাৱ থাকিব নোৱাৰে। কিনো ভাগ্যৱতী সসাগৰা বসুমতী, যাহাৰ পালক ভৈৰা আপুনি নিপতি। তোমাৰ দৰে এজন বিষ্ণু ভক্ত ৰজা পাই বসুমতীও ধন্য হৈছে। আসিওক ঐক্য এৰি সাগৰৰ তীৰ, তৰু তলে আমি সমে থাকো মহাবীৰ। আহা তুমি ঐক্য এৰি সাগৰৰ তীৰ, তুমি সাগৰৰ পাৰৰ পৰা
অলপ আঁতৰলৈ আহা, এই তৰু তললৈ আহা, আমি ইয়াতে থাকো। তৰু তলে আমি সমে থাকো মহাবীৰ, আমি ইয়াতে থাকিম। তাৰমানে সাগৰৰ পাৰৰ পৰা অকণমান আঁতৰত তৰু তলত আমি সকলো ৰওঁ ইয়াত, তুমি আহা বুলি কলে। হেন শুনি এৰি ৰেজা সাগৰৰ তত তৰু তলে ৰৈলা চাপি বিপ্ৰৰ নিকট। আৰু ব্ৰাহ্মণ ৰূপী ভগৱন্তৰ বাণী শুনি তেওঁ সেই গছৰ তললৈ আহিলেহি। পাছে বিশ্বকৰ্মাক বলিলা হৰি বাণী, সাজি তিনি প্ৰতিমা এখনে দিয়া আনি। বিশ্বকৰ্মাক লগত লৈ গৈছে আৰু সেই বিশ্বকৰ্মাক কলে যে আমি ইয়াতে ৰওঁ আৰু তুমি তিনি মূৰ্তি অতি সোনকালে সাজি আনি দিয়া। কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰ ভগিনী দাৰজন লক্ষণ নিৰ্মীও ভিনি ভিনি। আৰু কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ যেনে চেহেৰা সেইমতে তুমি বেলেগে বেলেগে তিনটি মূৰ্তি তৈয়াৰ কৰি দিয়া। শুনি বিপ্ৰ ৰূপী বিশ্বকৰ্মা গৈলা লৰি, তিনিৰো প্ৰতিমা তেতিক্ষণে দিলা গৈ। আৰু বিষ্ণুৰ আদেশ পাই বিশ্বকৰ্মাই তিনিওৰো প্ৰতিমা তৈয়াৰ কৰি দিলে। প্ৰথমে নিৰ্মিলা বলভদ্ৰ শুক্লকায়, প্ৰথমতে বলভদ্ৰ বগা চেহেৰা, চক্ষু ৰঙচুৱা আৰু মূৰত ফনা, গাৱে নীল বস্ত্ৰ, কৰ্ণে একোটা কুণ্ডল, কাণত বলভদ্ৰই এখন কাণতহে কুণ্ডল পৰিধান কৰে। এক হাতে গদা আৰু হাতত মুখল, এক হাতত গদা আৰু এক হাতত মুখল। কৃষ্ণক নিৰ্মিলা তনু মেঘ সম জলে, পদ্ম সম লোচন শ্ৰীবৎস বক্ষস্থলে। কৃষ্ণৰ মূৰ্তি তৈয়াৰ কৰিলে মেঘ শ্যাম বৰণীয়া আৰু পদ্ম সমলোচনত শ্ৰীবৎস বক্ষত শ্ৰীবৎস। গাৱে পিত বস্ত্ৰ অস্ত্ৰ চক্ৰ আছে কৰে, জাক দৰ্শনে জগতৰে পহৰে। আৰু গাঁৱত পিত বস্ত্ৰ ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰিছে। সাজিলা সুভদ্ৰা তনু সুবৰ্ণ গৌৰাংগ, গৌৰবৰ্ণ সুভদ্ৰাৰ তনু, সুবৰ্ণ গৌৰাংগ সোণৰ দৰে জিলিকি আছে। ৰত্নময় অলংকাৰে প্ৰকাশে সৰ্বাংগ, ৰত্নময় অলংকাৰ সৰ্বাংগত পিন্ধাই দিছে, দেখুৱাইছে। তাৰমানে মূৰ্তিতে কাটিছে। আৰু দিব্য বস্ত্ৰে আবৃত উন্নত তন দুই, গোলা হৰি লাগুক পাপৰ মুণ্ডে দুই। এয়া তিনিওৰো সুন্দৰ প্ৰতিমা, বেলেগ বেলেগ ৰূপত, যাৰ যেনে ৰূপ সেইদৰে প্ৰতিমা নিৰ্মাণ কৰিবৰ কাৰণে ভগৱন্তই বিশ্বকৰ্মাক আদেশ দিলে। আৰু সেই অনুপাতে তিনিৰো প্ৰতিমা নিৰ্মাণ কৰি দিলে। এতিয়া এয়া মূৰ্তি প্ৰতিষ্ঠা হব। ইয়াত মহাপুৰুষ কৃপালু গুৰুজনে আমাক এই চৰিত্ৰটোৰ মাজেদি দেখুৱাইছে
যে ঈশ্বৰক পুজিবলৈ মন গৈছে আৰু সেই হেঁপাহ যোৱাৰ লগে লগে ভগৱন্তই স্বপ্নতে আদেশ দিছে ক'ত কৰিব পাৰিব, কি কৰিব পাৰিব। অৰ্থাৎ প্ৰভু ভগৱন্তৰ নাম ল'ম বুলি ভাবিলেই ভগৱন্ত সন্তুষ্ট হয়। আৰু ল'লে কেনেকুৱা হ'ব? অনুকূল বায়ু হৈ যায়। অৰ্থাৎ আমি যদি ভগৱন্তক পুজিবলৈ মন কৰোঁ, ভগৱন্তৰ নাম ল'বলৈ মন কৰোঁ, তেওঁক ভজিবলৈ মন কৰোঁ, লগে লগে ভগৱন্তই আহি সেই ভকতৰ সদমতি প্ৰদান কৰে আৰু হৃদিস্থিত হৈ সকলো কৰ্ম কৰাই দিয়ে। এই ইন্দ্ৰদ্যুম্ন ৰজাৰ এই কাহিনীৰ মাজেদি প্ৰকাশ পাইছে যে তেওঁ ঈশ্বৰক পুজিব, প্ৰতিমাত থাপিব। এই হেঁপাহটো হোৱাৰ লগে লগেই স্বপ্নতে আহি ভগৱন্তই নিৰ্দেশ দিলে। আকৌ সেই নিৰ্দেশ মতে তেওঁ গৈ তৰু বিচাৰি পাইছেগৈ। আকৌ পুৱাৰ মুহূৰ্ততে আহি নিজে আকৌ উপস্থিত হৈছে সি বিপ্ৰ ৰূপ ধৰি। অৰ্থাৎ ইন্দ্ৰদ্যুম্ন ৰজাৰ পূজা গোসাঁয়ে পায়েই গ'ল। আশাহে কৰিছিলে, এয়া পাই গ'ল। সেয়া নিজে গৈ স্বয়ং গৈ কাষ পালেগৈ আৰু ক'লে যে আহা, আমি ইয়াতে খন্তেক ৰওঁ। বিশ্বকৰ্মাক লগত লৈ গৈছে। কিমান কৃপা কৰিছে ভগৱন্তই। আৰু বিশ্বকৰ্মাক কয়, তুমি প্ৰতিমা সজা মিস্ত্ৰী লৈ আহিছো মই লগত, গতিকে তুমি আহা, আমি ইয়াতে তৰুতলত ৰওঁ। আৰু ততালিকে বিশ্বকৰ্মাই তেওঁৰ সেই মূৰ্তি তৈয়াৰ কৰি আনি, 3 মূৰ্তি তৈয়াৰ কৰি আনি তেওঁক অৰ্পণ কৰিলেহি। দেউতা হেৰি নহয়, এই প্ৰথমে নিমিলা বলভদ্ৰ শুক্লকাই আৰকত আশী ফণী হিৰত সুহাই। এই ফণী হিৰত সুহাই মানে বুজি নাপালো দেউতা, আপুনি কৈছিলে যদিও মনটো ক'ৰবাত অনন্ত ফণা ফণী মানে ফণা। হয়, সেইটো বুজি পাইছো। আৰু তাৰমানে বলভদ্ৰ মূৰত তাৰমানে সেইটো দি থৈছে তাৰমানে। সেই অনন্তৰ হেৰি ফণাখন আছে মূৰত। কৃষ্ণ কৃষ্ণ, হয়। গতিকে ইয়াৰ পৰা আমি এইটোৱেই পৰমাৰ্থ কথা যে ভগৱন্তক ভকতি কৰিবলৈ মনত হেঁপাহ সৃষ্টি হোৱাৰ লগে লগে, আশা কৰাৰ লগে লগে ভগৱন্তই আহি নিজে তেওঁৰ হৃদয়ত স্থিত হয় আৰু তেওঁ তাৰ উপায় কৰি দিয়ে। গতিকে আমি সেই জ্ঞানটো ল'ব লাগে। সপ্ৰেম ভাৱেৰে, সঁচা অৰ্থত, আনুষ্ঠানিকতা কৰি পেলাই নহয় যে আনে কৰিছে ময়ো কৰোঁ, এইটো কথা নহয়। হ'ব লাগিব শ্ৰদ্ধা সহকাৰে, সঁচা অৰ্থত সপ্ৰেম ভাৱে ভকতি কৰি বোলে হেঁপাহ যেতিয়া হয় মানুহৰ, আশা যেতিয়া হয়, আৰু প্ৰভু ভগৱন্তই ইন্দ্ৰদ্যুম্ন ৰজাক যেনেকৈ সহায় কৰিছে তেনেকৈ ভকতকো সহায় কৰিব। কৃষ্ণ মাধৱ মাধৱ মাধৱ, এয়া প্ৰমাণ সহকাৰে দেখুৱাই দিয়া হৈছে। কৃষ্ণ
আহক আমিও গুৰুজনে আমাক শেষত সেয়া ঘোষণা দিছে, হৰি হৰি বুলিব কৈছে, আৰু সেই আদৰ্শ আমি শিৰোগত কৰি প্ৰভু ভগৱন্তৰ ভক্তি পন্থত গুৰুজনে আমাক পন্থটো সুন্দৰকৈ দেখুৱাই থৈ গৈছে। আমি যুগ সাপেক্ষ ধৰ্মৰ গ্ৰহণ কৰি সকলোৱে কৃতাৰ্থ হওঁ। কৃষ্ণ মাধৱ মাধৱ। এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ সভা মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধ কৰমৰি দূৰ ৰাখে, হে হৰি মুখ দাস হেন মানি, ক্ষমীয়োগ কৃপাময়, ক্ষমীয়োগ কৃপাময়, ক্ষমীয়োগ কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ। লাগি গ্ৰহণ কৰি সামৰি যাব কৃষ্ণ। আৰু এয়া আজি দশম নে একাদশ কীৰ্তন পাইছোহি উৰেষা বৰ্ণনৰ। আহি আহি আমি চৰম পৰ্যায় এটা পাইছোহি। মহাপুৰুষে সুন্দৰকে আমাক দৰ্শন শব্দৰ মাজেদি গোটেই এখন সুন্দৰ ছবি আমাৰ মনলৈ আনি দিছে। আৰু চৰিত্ৰ কি ভকতৰ পৰম ভকতৰ যি মহাভাৱ, মহানুভাৱ, এই ভাৱৰ বিশেষকে ভাৱৰ ওপৰত গুৰুত্ব দিয়ে এই অধ্যায়টি মহাপুৰুষে কলম ধৰিছে। আমাৰ ভাৱ কেনেকুৱা হ'ব লাগে, ৰজা হলে কেনেকুৱা ৰজা হ'ব লাগে, য'ত যিজন ৰজাৰ আবিৰ্ভাৱৰ লগে লগে বসুমতীও আনন্দ পাইছে। য'ত শান্তি থাকে, য'ত সন্তোষ থাকে, য'ত ভক্তি থাকে, সেয়াই হ'ল আনন্দৰ ক্ষেত্ৰ, সেইখনেই হ'ল ধৰ্ম ক্ষেত্ৰ। এতিয়া ধৰ্ম ক্ষেত্ৰত ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইন্দ্ৰদ্যুম্ন ৰজাই নিজেই যত্নপৰ হৈছে কেনেকে ইয়াক আৰু সুন্দৰ কৰি তোলা যায়। সেইকাৰণে উপাসনাৰ কাৰণে এটা নিৰ্দিষ্ট ব্যৱস্থা লাগিব। সেই যুগৰ সেই ব্যৱস্থা আছিলে প্ৰতিমাৰ সৃষ্টি কৰি বনাবৰ কাৰণে এয়া ইন্দ্ৰদ্যুম্ন ৰজাৰ মতি। আৰু তাকেই ভকত বৎসল ভগৱন্ত তেখেতৰ অনুভৱ আৰু মনৰ ভাৱ বুজি ভগৱন্ত নিজেই তাত সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইমান সুন্দৰ ভাৱ, ইমান সুন্দৰ কথা, লগত আকৌ বিশ্বকৰ্মা ভগৱন্ত লৈ আহিছে নিজে গোটেই ব্যৱস্থাখিনি। আৰু তাতে কাৰ কি ৰূপ হব, বলুভদ্ৰৰ কি হব, সুভদ্ৰাৰ কি হব, ইমান সুন্দৰ এখন ছবি আমাক দাঙি ধৰিছে। এয়া কেৱল ভাৱ সমুদ্ৰত পাই থকা এয়া অমৃতৰ সন্ধান আমাক দিছে। এই গোটেইখিনি সুৰক্ষিত কৰি এটা ঈশ্বৰৰ লগত সম্পৰ্ক ৰাখিলে আমাৰ জীৱনটো সুৰক্ষিত হৈ থাকে। এয়া ইন্দ্ৰদ্যুম্ন ৰজাক যেনেকে ভগৱন্ত সকলো পিনৰ পৰা সুৰক্ষিত কৰি তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। আৰু এই তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ লগতে গোটেই জগতৰ কল্যাণ সাধন কৰিছে। জগতৰ মনুষ্যক এয়া শিক্ষা দিছে মানুহ হৈ কি কৰিব লাগে আৰু কি কৰিব নালাগে। আমি মহাপুৰুষ কৃপালু গুৰুৱে আমাক ধন্য ধন্য কৰি তুলিছে। তথাপি আমি ইমান দিনেই গাই আছো বাই আছো, কিন্তু আমি ধন্য হোৱাৰ যিখিনি অনুভূতি আমাৰ প্ৰেম, দয়া, ক্ষমা, হিংসা, অসূয়া, কপট, কুনীতি এইবিলাক এৰি পেলাই প্ৰেমত ভগৱন্তৰ নাম বস্তু, ভগৱন্তৰ ৰূপ চিন্তা কৰিলে প্ৰেম আহে, আনন্দ আহে, মনলৈ বহুত উৎসাহ উদ্দীপনা আগবাঢ়ে ভাল কাম কৰিবৰ কাৰণে। এয়া আমাৰ চিকিৎসা, জীৱনটো সুন্দৰ কৰা এয়া চিকিৎসা। আমাৰ জীৱনটো কলংকিত হৈ আহিছে, বহুত শাৰীৰিক মানসিক ব্যাধিত আমি ভাৰাক্ৰান্ত হৈ পৰিছো। সেই ভাৰাক্ৰান্ত জীৱনটোক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তই নিজৰ ভকতক এয়া কৃপা কৰিছে। আমিও যাতে এই আদৰ্শকে আমাৰ অনুকৰণীয় বুলি আমি প্ৰতিজ্ঞাবদ্ধ হ'ব পাৰো।
প্ৰতিজ্ঞাবদ্ধ হৈ আমি সেই পথেৰে পথ বুলিবলৈ যাতে ভগৱন্তই কৃপা কৰক। আৰু কৰিবই আমাৰ কেৱল অনুভৱ লাগে, ভাৱটো লাগে। ভাৱটো হ'লেই সকলো যোগাৰ হৈ যাব। গতিকে এইখিনিকে মই এই অধ্যায়টিৰ যোগেদি অনুভৱ কৰিছোঁ কথাখিনি, আৰু তাকেই আপোনাৰ খবৰ শ্ৰীচৰণত নিবেদন জনাই মোৰ অনুভৱ সামৰিছোঁ। আৰু কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, জয় গুৰু শংকৰ, জয় জয় চামৰচি আদৰৰ পৰম পূজ্যপদ পুণ্যশ্লোক দেউতাৰ চৰণে পোৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। অনুষ্ঠানটি বয়োজ্যেষ্ঠ বা বসন্ত ডেকা বা সমল ব্যক্তিৰূপে থাকি তেখেতৰ অনুভৱেৰে আমাক কৃপা কৰিছে। বৰ সুন্দৰভাৱে তেখেতে পৰমাৰ্থিক কথা ঈশ্বৰ তত্ত্ব বখানিছে। তেখেতৰ চৰণে আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। শ্ৰদ্ধাৰ হাতীমূৰা বাবজনৰ চৰণলৈ সেৱা ভাগি আগবঢ়ালো। আজি ভক্তি মাতৃ অঞ্জলি দত্ত এগৰাকী ইমান সুন্দৰ কণ্ঠৰে আমাক স্বাৱলম্বন প্ৰদান কৰিছে। তেখেতৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়াৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাবান্ধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। হয়, আজি আমি উৰেষা বৰ্ণনা যিভাগী কীৰ্তন শ্ৰৱণানন্দ কৰিলো, তাৰ পৰা এটা কথা আমাৰ মনত ভাৱ হ'ল যে এই কাহিনীটিৰ যোগেদি ইন্দ্ৰদ্যুম্ন ৰজাই ভগৱন্তৰ দাৰু মূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ বা তৈয়াৰ কৰিবৰ কাৰণে তেওঁ যি মনোভাৱ হৈছে, সেই মনোভাৱেই হৈছে সুমতি। আৰু সেই সুমতি তেওঁ কিয় কৰিছে? তেওঁ ভগৱন্তই গৈ লৈছে। তেওঁ নিজেই কৈছে, গুৰুজনাই লিখি দিছে, শুনিওক দিও গুৰু মোৰ প্ৰয়োজন, মাধৱক সাৰথিবে মোৰ ভৈলে মতি। মাধৱক আৰাধিবৰ কাৰণে তেওঁ কৈছে গুৰু হিচাপে। গতিকে আমি সকলোৱে, ঈশ্বৰে আমাৰ একমাত্ৰ গুৰু। গতিকে সেই পৰম গুৰু, গুৰুৱে নহয় পৰম গুৰু, গতিকে সেইজনক যেতিয়া আমি ভাবিম যে আমি তেওঁ আমাৰ নিৰ্দেশনা দিয়া, সেই আমাৰ সুমতি হব। আৰু ঈশ্বৰ সত্য, ব্ৰহ্ম সত্য। আৰু যেতিয়া আমি সত্যক আৰাধনা কৰিবলৈ যাম, তেতিয়া আমি সত্যবাদী হ'ম। গতিকে আমি সত্যবাদী হ'বৰ কাৰণে ঈশ্বৰ ভাৱনাত লিপ্ত হ'ব লাগিব। আৰু সেই যিটো ভাৱ, আৰু সেই ভাৱটোকে গুৰুজনাই কৰিছে উত্তম বুদ্ধি বুলি। অৰ্থাৎ পৰম সত্যক উপলব্ধি কৰিবৰ কাৰণে আৰাধনা কৰাৰ যিটো ভাৱ, সেই ভাৱটো হৈছে বুদ্ধি, উত্তম বুদ্ধি। আৰু যেতিয়া আমি উত্তম বুদ্ধি সম্পন্ন হম, তেতিয়া পৰম পদ ব্ৰহ্মই নিজে নিজেই দেখা দিব। আমি যি বিচাৰিম তেওঁ দিব, আমি একো বিচাৰিব নালাগে। ঈশ্বৰ আহি নিজেই আমাৰ মনোজগততে হওক, য'তেই নহওক আহি উপস্থিত হব। আমি সেৱা কৰিব পাৰো, ভকতৰ ওচৰলৈ গুচি আহে। ইমান সুন্দৰকৈ গুৰুজনাই এই কথাখিনি যোগেদি কৈছে। সেই যুগত, যি যুগত মূৰ্তি পূজাৰ প্ৰচলন আছিলে, সেই যুগৰ কথা কৈছে। আৰু গুৰুজনাই ইয়াতে হয়তো মূৰ্তি পূজা কলি যুগৰ প্ৰয়োজন নাই, এই কথাখিনি তেখেতে ভাৱটো দেখাব গ'লে সুমতি, সত্যবাদী, উত্তম বুদ্ধিৰ কাৰণে কৈছে। আৰু আৰম্ভণি তপ জপ যজ্ঞ যজ্ঞ সিদ্ধি নাহি আৰু যে এতিয়া তপ জপ যজ্ঞ কৰি কোনো কাম নাই, কেৱল ভাই ৰাম কহ ৰাম মন্ত্ৰ সাৰ। গতিকে গুৰুজনে আৰম্ভণিতে ঘোষণা কৰি দিছে যে তপ জপ কৰি লাভ নাই, এতিয়া ৰাম ল'ব লাগিব। কিন্তু গুৰুজনে আমাক উদাহৰণ হৈ দেখুৱাইছে যে কেনেকৈ ভগৱন্তৰ প্ৰতি ভাৱ সুমতি হ'ব পাৰি, কেনেকৈ সত্যবাদী হ'ব পাৰি, আৰু কেনেকৈ আমি উত্তম বুদ্ধি সম্পন্ন হ'ব পাৰিম। সেয়া হ'ব পাৰিম কেনেকৈ? কেৱল ভগৱন্তক ভাবিলে। এইখিনি কথা আমাৰ একান্ত অনুভৱ হ'ল। আমি ভাগি আপোনাৰ সভাৰ আগলৈ প্ৰকাশ কৰোঁতে হ'ব পৰা ভুল ত্ৰুটি কৰা অপৰাধখিনিৰ বাবে মাৰ্জনা বিচাৰিলো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, জয় গুৰু শংকৰ।